ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত চলিছে গুৱাহাটীত এইটো কেনেকুৱা তদন্ত আচলতে য'ত ঘটনাটো সংঘটিত হ'ল বা জুবিন দাক য'ত হত্যা কৰা হৈছিলে সেই ঠাইলৈ নোযোৱাকৈ আচলতে কেনেকৈ এছআইটি তদন্ত চলাইছে এই তদন্তৰ কি ডিজিটেল তদন্ত চলিছে নেকি নে অনলাইন তদন্ত সম্পূৰ্ণ ভিডিঅ' শুনি বলক স্কিপ নকৰিব আমি বুজি নাপাওঁ মানে কল্পনাই কৰিব লাগিব জুবিন দা কেনেকৈ মৃত্যুৰ মুখত পৰিলে সেই কথাটো কল্পনাক বাদ দি এতিয়া গুৱাহাটীত কেনেকৈ তদন্ত হ'ব পাৰে আৰু এতিয়া যি কেইগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল মূল সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকে জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা একদম হেহলৈকে চাব এছআইটি কৈ থাকিব বিভিন্ন আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি দিব আহিব আৰু সেইবিলাকৰ জৰিয়তে জুবিন ন্যায় পাব নেকি মানে অত্যন্ত দুৰ্ভাগ্যজনক কথা যি ধৰণে মুখ্যমন্ত্ৰীয়ে তদন্ত প্ৰক্ৰিয়াটোত সিৰিয়াছনেছ এইজনে কিন্তু সঁচা কথা ক'ব পাৰে সিৰিয়াছনেছ আজিৰ দিনটোলৈকে আমি দেখিবলৈ পোৱা নাই জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ ক্ষেত্ৰত প্ৰতিদিনে পৰিয়ালৰ মানুহে অসমৰ ৰাইজে জাষ্টিছ ফৰ জুবিন দা লিখিবলগীয়া হৈছে আৰু যিটো সময়ত অসমৰ মানুহে জুবিন দাৰ জাষ্টিছ বিচাৰিছে ন্যায় বিচাৰিছে এই সময়ছোৱাত আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰিছে এনেকৈ দিব লাগে সঁচাখিনি ক'ব লাগে আমি মানুহে জুবিন দাৰ ন্যায়ৰ কথা যিটো সময়ত ভাবি আছো এই সময়ছোৱাত তেওঁ এতিয়া আমাৰ মনত থকা আমাৰ মন মগজুত সদায় ক্ৰিয়া কৰি থকা কেতিয়া জুবিন দাই ন্যায় পাব সেই কথাটোৱে সদায় আমাক ক্ৰিয়া কৰি থাকে সেই কথা বতৰা আমাৰ মন মগজুৰ পৰা ডিলিট কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি সম্পূৰ্ণ ভিডিঅ' শুনিব অলপ স্কিপ নকৰিব যাৰ ঘোৰ বিৰোধিতা কৰিছিলে আমাৰ হিয়াৰ আমঠু জুবিন দাই গতিকে এতিয়া জুবিন দাক যে ন্যায় নিদিব আৰু এটা কমেন্ট কৰি যাব সংঘাতটো যে আছে যে জুবিন দাই নিজকো জীৱিত সময়ছোৱাত ছ'চিয়েলিষ্ট বুলি কৈছিলে তেওঁ লেফটিষ্ট বুলি কৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিবিলাক জাতিদ্ৰোহী সিদ্ধান্ত তাৰ বিৰুদ্ধে সদায় আচলতে তেওঁ সৰ্বমুখে পালন কৰিছিলে মানে এক প্ৰকাৰে বিজেপি চৰকাৰখনে জুবিন দাৰ কেতবোৰ ষ্টেটমেণ্টৰ কাৰণে হলথেকাত পৰিছিলে গছ কটা অভিযানটো বন্ধ কৰিবৰ কাৰণে যি ধৰণে জুবিন দা আগবাঢ়ি আহিছিলে তাৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ কৰিছিলে সেই কথা বতৰাবিলাকে আচলতে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰ হলথেকাত পেলাইছিলে আৰু তাৰে এতিয়া এইবিলাক কথা বতৰাৰ কাৰণে জুবিন দাৰ ক্ষেত্ৰত ন্যায় নাপাব নেকি সেই কথাটো আমি বুজি পোৱা নাই আজি অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি আৰম্ভণিৰ দিনটোৰ পৰা দেখিলোঁ জুবিন দা যিদিনা জুবিন দাক এই অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোৰ পাছত তাৰ পাছত আমি দেখিছোঁ যেতিয়া পূজা আৰম্ভ হৈ গ'ল সেই দিনটোৰ পৰাই মুখ্যমন্ত্ৰীয়ে আচলতে বিভিন্ন পূজা সমিতিত গৈ চেলফি লৈ বিভিন্ন হাঁহি খিকিন্দালি ফূৰ্তি তামাচা কৰি মানুহৰ মনৰ পৰা জুবিন দাৰ ন্যায়ৰ কথাটো আচলতে পাহৰাবৰ কাৰণে যত্ন কৰিছে গতিকে এই কথাটো অসমবাসী ৰাইজে কোনো কাৰণতে মানি ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে 3 সপ্তাহ পাৰ হৈ যোৱা নাই এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা হিতাধিকাৰীৰ আঁচনিবিলাক ঘোষণা কৰিছে আজি লাখপতি বাইদেউৰ কাৰণে তেওঁ আপোনাৰ ধন দিয়া কাৰ্যসূচী আৰম্ভ কৰিছে অৰুণোদয় হিতাধিকাৰী 29 লাখৰ পৰা 40 লাখ বৃদ্ধি কৰিছে ফ্ৰীকে মিঠাতেল দিম বুলি কৈছে নিমখ আপোনাৰ এই কি বুলি কয় দাইল আলু সকলোবিলাক ফ্ৰীকে দিম সেই কথা বতৰাবিলাক কৈ মানে আমাৰ মন মগজুৰ পৰা জুবিন দাৰ ন্যায়ৰ কথাটো তেওঁ পাহৰাবলৈ যত্ন কৰিছে কিন্তু সাৱধান মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 40 লাখ হিতাধিকাৰী বাদ দিয়ক গোটেই আমাৰ অসমত যিমান জনসংখ্যা আছে 3 কোটি 40 লাখ মানুহক হিতাধিকাৰী বনাই দিলেও জুবিন দাৰ কথা অসমৰ ৰাইজে কেতিয়াও নাপাহৰে জুবিন দাৰ ন্যায়ৰ দাবী কেতিয়াও উত্থাপন নকৰাকৈ নাথাকে আপুনি নাভাবিব সেই কথা কেতিয়াও যে হিতাধিকাৰী আঁচনি দিছোঁ গতিকে জুবিন দাৰ ন্যায়ৰ কথা মানুহে নক'ব আৰু যদি ভিডিঅ'টো ভাল লাগে জয় জুবিন দা বুলি মুখ্যমন্ত্ৰী আপত্তি কৰে জুবিন দা ন্যায় দিয়ক বুলি যেতিয়া আমাৰ শ্লোগান হয় সেই শ্লোগানত হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা আছে আমি দেখিছিলোঁ আপোনালোকেও দেখিছে জয় জুবিন দা বুলি কৈছে জুবিন দাৰ জাষ্টিছ লাগে বুলি কৈছে মোৰ ফালে দিছে হিমন্ত বিশ্ব শৰ্মাই সেই কাম কাজ কৰি আজি মানুহক জুবিন দাৰ ন্যায়ৰ কাৰণে যি ধৰণে প্ৰতিবাদ হ'ব লাগিছে সেইটো দমন কৰিছে মুখ্যমন্ত্ৰীয়ে আজি জুবিন দাৰ জাষ্টিছ বিচাৰিলে তেওঁলোকে এনএছএত গ্ৰেপ্তাৰ কৰে সেইটো কি কাৰ্যসূচী আহিছে আনফালেদি আপোনালোকে নিশ্চয় দেখিছে আজি জনজাতিকৰণৰ যি আন্দোলন হয় সেই আন্দোলনটো বিজেপিৰ আন্দোলন বুলি কৈ দিয়ে তেনেহ'লে আজি জুবিন দাৰ ন্যায়ৰ দাবীত হোৱা আন্দোলনটো বিজেপিৰ আন্দোলন নহয় নেকি সেই প্ৰশ্নবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে যে আপোনালোকৰ যদি জনজাতিকৰণৰ আন্দোলনটো আপোনাৰ বিজেপিৰ আন্দোলন হয় হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন হয় জুবিন দাৰ ন্যায়ৰ আন্দোলনটো কিয় আপোনালোকৰ নহয় জুবিন দাৰ ন্যায়ৰ দাবীত আন্দোলন হ'লে কিয় আপুনি বেয়া পায় কিয় আপোনালোকে গ্ৰেপ্তাৰ কৰে আজি এনএছএত যিসকলক দিছে সেই কথা বতৰাবিলাক কি সূচাইছে যে হিমন্ত বিশ্ব শৰ্মা আচলতে আমাৰ হিয়াৰ আমঠু জুবিন দাৰ পক্ষত নাই তেওঁ কানুহঁতৰ পক্ষত আছে ফেষ্টিভেল মহন্তহঁতৰ পক্ষত আছে সেই তদন্ত প্ৰক্ৰিয়া সেই কথাকে হৈছে আজি সেই কথা আমি কোনো কাৰণতে আচলতে সহ্য কৰিব নোৱাৰোঁ আমাৰ স্পষ্ট কথা আৰু যি কেইগৰাকী কালপিতে এই ছিংগাপুৰত যে মৌজ মস্তি যে কৰিছিলে যিবিলাকে ফূৰ্তি তামাচা কৰিছিলে আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক প্ৰবাসী অসমীয়া যিসকল আছিলে সেই লোকসকলক কিন্তু অসমবাসী ৰাইজে কেতিয়াও ৰেহাই নিদিয়ে আইনীভাৱে তদন্ত চলিছে এই তদন্তত প্ৰবাসী অসমীয়া যিসকলে জুবিন দাক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকে সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছিলে তেওঁলোকে সহযোগিতা নকৰি এতিয়া তেওঁলোকে লুকাইছে মানে আৰু চৰকাৰে আমি সেইকাৰণে আৰম্ভণিৰ দিনটোৰ পৰা কৈছিলোঁ যে চোৰবিলাকে যিবিলাক আচলতে কালপ্ৰিট তেওঁলোকে নিজে নিজে উপস্থিত নহয় তাৰ আশংকা আমাৰ পূৰ্বৰ পৰা আছিলে সেইকাৰণে কৈছোঁ যে ছিংগাপুৰত গৈ তেওঁলোকক আচলতে চুচৰাই আনিব লাগে চিবিআই তদন্তটো হস্তান্তৰ কৰিবলৈ আমি কৈছিলোঁ পাৱাৰফুল মুখ্যমন্ত্ৰী থকা অৱস্থাত আজি প্ৰধানমন্ত্ৰী বিশ্বগুৰু হৈ থকা অৱস্থাত আজি ছিংগাপুৰত গৈ আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চি আপোনাৰ তদন্ত চলাব নোৱাৰে সেইটো কেনেকুৱা কথা আহিছে আৰু কেইদিনমানৰ আগত আপোনালোকে জানে আমাৰ শত্ৰু ৰাষ্ট্ৰত গৈ এছআইটিয়ে আপোনাৰ তাত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীক দাখিল কৰিব পাৰে এতিয়া জুবিন দাৰ হত্যাৰ ঘটনাটো এছআইটিয়ে আপোনাৰ
সেই তদন্ত প্ৰক্ৰিয়াটো ছিংগাপুৰত গৈ কৰিব নোৱাৰে সেইবিলাক কথা আমি দেখি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ অন্যায় দেখি আছোঁ জুবিনদাৰ লগত আদৰ্শগত সংঘাত থাকিব পাৰে আপোনাৰ আপুনি যেনেকৈ হিন্দুত্ববাদৰ ৰাজনীতি কৰে জুবিনদাই সমাজবাদৰ ৰাজনীতি কৰে আপুনি যেনেকৈ